যিশু তোমার প্রেম নাই তুলনা, নাই তুলনা। ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ মথিয়ে লিখা শুভবাৰ্তা 1 অধ্যায় 23 পদত আমি এইদৰে পঢ়িবলৈ পাওঁ, চোৱা, সেই কন্যাই গৰ্ভৱতী হৈ পুত্ৰ প্ৰসৱ কৰিব আৰু লোকে তেওঁৰ নাম ইম্মানুৱেল থ'ব। এই নামৰ অৰ্থ আমাৰ লগত ঈশ্বৰ। প্ৰভু যীশুখ্ৰীষ্টৰ জন্মৰ সময়ৰ পৰা এক নতুন যুগৰ আৰম্ভ হৈছে। ঈশ্বৰে যেতিয়া আদম নামক মাটিৰে নিৰ্মাণ কৰিলে আৰু তাৰ নাকত প্ৰাণবায়ু সুমুৱাই দিলে, তাতে আদম জীয়া প্ৰাণী হ'ল। এয়া মানুহৰ ইতিহাসৰ আৰম্ভণি আছিল। আৰু যেতিয়া আদমে ঈশ্বৰৰ আজ্ঞাক উলংঘন কৰিলে, তেতিয়া এজন ব্যক্তিৰ দ্বাৰাই জগতত পাপ প্ৰৱেশ কৰিলে আৰু পাপৰ দ্বাৰাই মৃত্যু আহিল। আৰু এইদৰে সকলো মানুহৰ মাজত পাপ বিয়পি পৰিল, কিয়নো সকলোৱে পাপ কৰিলে। পাপৰ প্ৰভাৱ আৰু পাপৰ পৰিণামো এতিয়া ইতিহাসৰ আৰম্ভণি আছিল। পাপে মানুহক পবিত্ৰ ঈশ্বৰৰ পৰা পৃথক কৰিলে, ঈশ্বৰৰ উপস্থিতিৰ পৰা উলিয়াই পঠিয়ালে। ফলত মানুহ এতিয়া আশাহীন আৰু অসহায় অৱস্থাত আছে। মানুহক পাপৰ প্ৰভাৱ আৰু পাপৰ পৰিণামৰ পৰা বচাবলৈ ঈশ্বৰে স্বয়ং মানৱ ৰূপ ধাৰণ কৰিলে, কুমাৰী মৰিয়মৰ গৰ্ভত জন্মগ্ৰহণ কৰিলে। এই পুত্ৰৰ নাম ইম্মানুৱেল ৰখা হ'ল। ইয়াৰ অৰ্থ হৈছে ঈশ্বৰ আমাৰ মাজত। প্ৰভু যীশুৰ জন্ম ঈশ্বৰ মানুহৰ লগত হোৱা ইতিহাসৰ আৰম্ভণি আছিল। সেইজনা প্ৰেমী ঈশ্বৰৰ সহভাগিতা আৰু অনুগ্ৰহ আপোনাৰ জীৱনতো লাভ কৰিবলৈ ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।